নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰো। আজি ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে গম পাইছে যে ৰেচন কাৰ্ড। এতিয়া আপোনালোকৰ ৰেচন কাৰ্ডখন থকাৰ লগে লগে কোনসমূহ সুবিধা হয় বা আপোনালোকৰ এই ৰেচন কাৰ্ডখন থাকিলে আপোনালোকে কি কি বিষয়ত বা কি কি আঁচনি বা কি কি চৰকাৰৰ ফালে আপোনালোকে সহায় পাব। তো এই বিষয়খিনি আৰু ৰেচন কাৰ্ডৰ এতিয়া আবেদন কেনেদৰে কৰিব, কি হৈ আছে ৰেচন কাৰ্ডক লৈ এতিয়া আপোনালোকে গমে পায় বিভিন্ন ধৰণৰ আঁচনিৰ বাবে এইখিনি আটাইতকৈ গুৰুত্বপূৰ্ণ এখন নথিপত্ৰ হৈ পৰিছে। আৰু ইয়াৰ মান্তলকে আপোনালোকৰ ঘৰত যদি কোনোবা কলেজীয়া ছাত্ৰ ছাত্ৰী আছে, স্কুলত আছে, তো তেনেহ'লে ৰেচন কাৰ্ডখনে আপোনালোকক বহুত সহায় কৰিব। ৰেচন কাৰ্ডখন এপ্লাই কৰি লওক। আৰু ৰেচন কাৰ্ডৰ আপোনালোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কেইটামান আপোনালোকক জনাবলৈ গৈ আছোঁ। আজি ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। ক'ত কেনেকৈ কেতিয়া কি কৰিব লাগিব সেই সকলোখিনি আপোনালোকে আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব যে আপোনালোকে আবেদন কৰিছিলে নে নাই কৰা, বা কি হ'ল, বা আপোনালোকে এইখিনি আবেদন কৰাৰ পিছতো পোৱা নাই নেকি ৰেচন কাৰ্ড, সেইখিনি আপোনালোকে লিখিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া ৰেচন কাৰ্ডখন যদি আপোনালোকে আবেদন কৰা নাই, অতি সোনকালে আবেদন কৰি লওক। কিয়নো এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনৰ আগত এটা কথা কৈছিলে, আপোনালোকে হয়তো নিশ্চয় মনত পৰিছে যে অৰুণোদয় আঁচনি নতুনকৈ দিবলৈ গৈ আছে। অৰুণোদয় আঁচনি বিধানসভা বাজেট অধিৱেশন জুলাই 6 তাৰিখৰ পৰা হ'ব 21 দিনীয়াকৈ। তাৰ পিছৰ পৰ্যায়ত পৰ্যায়ক্ৰমে এই অৰুণোদয় আঁচনিৰ বাবে প্ৰপত্ৰ ওলাব। আৰু প্ৰপত্ৰ ওলোৱাৰ পাছত আপোনালোকে আবেদন কৰিব নোৱাৰিব যদি আপোনালোকৰ ৰেচন কাৰ্ডখন নাথাকে। তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে এইখিনি পাবলৈ হ'লে ৰেচন কাৰ্ডখন থাকিব লাগিব। সেইবাবে আপোনালোকে আবেদন কৰক। ইয়াৰ সমান্তৰালকৈ আমি যদি চাওঁ চৰকাৰী ঘৰৰ বাবে আপোনালোকে সেইখিনি ঘৰ পাবলৈ হ'লে আপোনালোকৰ ৰেচন কাৰ্ডখন লাগেই। এতিয়া বিভিন্ন ক্ষেত্ৰত আয়ুষ্মানৰ ক্ষেত্ৰত আপোনালোকৰ ৰেচন কাৰ্ডখন লাগে। ৰেচন কাৰ্ডখন থাকিলে আপোনালোকে বিভিন্ন যদি কিবা এটা চিকিৎসা কৰিব লগা হয়, ভগৱানে নকৰক, সেইখিনিত আপোনালোকে কি হ'ব, বহুতখিনি সুবিধা পায়। তো সেইবাবে আবেদন কৰক। এতিয়া আপোনালোকে আবেদন কেনেদৰে কৰিব বা কি ক'ত কেনেদৰে আপোনালোকে এইখিনি কাম কৰিব। তেতিয়া প্ৰথমতে আপোনালোকে নিজৰ যিজন কোপাটি আছে, কোপাটি যিজন লোক আছে, তাতে আপোনালোকে য'ত আপোনালোকে চাউল পায় তাত আপোনালোকে সেই খবৰ কৰক প্ৰথমে আপোনালোকে যে ৰেচন কাৰ্ডৰ বাবে আবেদন হৈছে নাই হোৱা, কি কৰিব পাৰি। তো তেওঁ নিশ্চয় সেইখিনি ক'ব। ফৰ্মখন নহ'লে আপোনালোকে ছাপ্লাই অফিচৰ পৰাই আপোনালোকৰ জিলাৰ যিটো অফিচ আছে, হেড অফিচ, আপোনালোকে তাৰ পৰা ফৰ্মখন লৈ আহক। সেইখিনি আপোনালোকে লৈ আহি আপোনালোকে প্ৰপত্ৰ জমা দিয়ক। বহুত বেছি আপোনালোকৰ ডকুমেণ্টৰ প্ৰয়োজন নাই। আপোনালোকৰ আধাৰ কাৰ্ড হওক, ভোটাৰ কাৰ্ড হওক, আপোনালোকৰ পাছপোৰ্ট ফটো হওক, আপোনালোকৰ পৰিয়ালৰ কেইজন সদস্য আছে, তো এইবিলাকে আপোনালোকে লিখিব লাগে। মোবাইল নম্বৰ তো ইত্যাদি ইত্যাদি ডকুমেণ্ট, সেইকেইটা আপোনালোকক বহুত বেছি প্ৰয়োজন নাই। এইকেইটা আপোনালোকে অতি সোনকালে ৰেচন কাৰ্ডখন এপ্লাই কৰি লওক। ইয়াৰ পৰা আপোনালোকে ভালমানখিনি সুবিধা পাব। কাৰণ কেলৈ এতিয়া চাওক, আপোনালোকে গমে পাইছে এতিয়া চাকৰিয়ালবোৰ যিসকলে অৱসৰ গ্ৰহণ কৰিলে তেওঁলোককো ৰেচন কাৰ্ড ইতিমধ্যে দিলে, কিন্তু এতিয়াও এনে বহুতো পৰিয়াল আছে যি নেকি ৰেচন কাৰ্ড এখন তেওঁলোকে বনাই লোৱা নাই। তো ৰেচন কাৰ্ডখন অতি সোনকালে বনাই লওক। আৰু আপোনালোকৰ ৰেচন কাৰ্ড আছে কিন্তু আপোনালোকৰ পৰিয়ালত ধৰি লওক 4জন ব্যক্তি আছে, 2জনৰহে নাম সোমাইছে, আৰু সেই 2জনৰ আপোনালোকে নামটো সোমোৱাই ল'ব। অতি সোনকালে সেইখিনি প্ৰচেছো থাকে। তো সেইখিনি আপোনালোকৰ প্ৰচেছবিলাক আপোনালোকে তাতে কোপাটি যিজন লোক আছে তাতে আপোনালোকে সুধিলেই সকলোখিনি কথা গম পাব। আৰু আগন্তুক সময়ত এইখিনি ৰেচন কাৰ্ডৰ যিটো আপোনালোকৰ এপ্লাই সেইটো আপোনালোকে কৰি থ'ব। সময়ত আপোনালোকৰ ৰেচন কাৰ্ডখন আপোনালোকৰ নামত আহিব। আৰু কাৰণ কেলৈ, যেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিব যে নতুনকৈ আকৌ ইমান পৰিয়ালক ৰেচন কাৰ্ড দিয়া হ'ব বুলি, তেতিয়া আপোনালোকে সেই ৰেচন কাৰ্ডসমূহ একেলগে পাই যাব। তো ৰেচন কাৰ্ডৰ ক্ষেত্ৰত গুৰুত্ব সহকাৰে লওক আৰু ৰেচন কাৰ্ডখন আপোনালোকে আবেদন কৰি এইখিনি আপোনালোকৰ দায়িত্ব পালন কৰক। নহ'লে আপোনালোকৰ ৰেচন কাৰ্ডখন নাথাকিলে বহুতখিনি আপোনালোকে অসুবিধাত পৰে। আৰু এইখিনিক লৈ সঁচাকৈ বিশেষ আৰু মই নকওঁ, সেইখিনি আপোনালোকে আবেদন কৰক আৰু আপোনালোকৰ যিটো দায়িত্ব আছে সেইটো পালন কৰক। আগন্তুক সময়ত সুবিধাসমূহ লাভ কৰক। আৰু যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে কি কৰা হ'ব, অৰুণোদয় আঁচনি দিয়া কথা প্ৰসংগ উল্লেখ কৰিছে। তো এইখিনিয়ে জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ' এটা লগ পোৱাৰ আশাৰে বাই।